নমস্কাৰ মই পল্লৱ কলিতা ইউনিক সায়েন্স টিউটৰিয়েললৈ তোমালোকক সকলোকে স্বাগতম জনাইছো আজি মই হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰ সলিড ষ্টেটৰ সেকেন্ড পাৰ্ট 2 তোমালোকৰ লগত ডিসকাস কৰিবলৈ আগবাঢ়িছো ক্ৰিষ্টেলাইন সলিড ক্লাসিফাই কৰিম ইট ক্যান বি ক্লাসিফাইড ইনটু ফলোইং টাইপস ডিপেন্ডিং আপন দা নেচাৰ অফ ইন্টাৰমলিকুলাৰ ফোৰ্স অপাৰেটিং ইন দেম সো আমি তাৰ ওপৰত ভিত্তি কৰি আমি সলিডক কিহৰ ওপৰত ভিত্তি কৰিছো এই যে intermolecular force নেচাৰৰ intermolecular forceৰ ওপৰত ভিত্তি কৰি আমি সলিডক চাৰিটা ভাগ কৰিছো এটা আছে molecular solid ionic solid metallic solid and covalent or network solids so এতিয়া আমি ফাৰ্স্ট molecular study কৰো in molecular solidত কি হয় molecules are the constituent particles again molecules molecular নেচাৰৰ ওপৰত ভিত্তি কৰি আকৌ আমি molecular solidক তিনটা ভাগত ভাগ কৰিছো one is non polar molecular solid second is polar molecular solid that is hydrogen bonded molecular solid so আমি step by step পঢ়ি যাম first non polar molecular solid so non polar molecular solid কি কৈছে constituent particles are non polar molecules and atoms of noble so যেটো force of interaction হৈ থাকে এই force of interaction টো তোমাৰ কি বুলি কৈছে in these solids atoms and molecules are held together by weak dispersion force or London forces গতিকে হেতৰ মাজত যেটো molecular force of attraction হৈ থাকে এটো কি বুলি কৈছে weak dispersion force London force বুলি কৈছে ঠিক আছে আমি weak dispersion force or London force তো আমি ক্লাস 11 ত পঢ়ি আইছো সো ইয়াত আমি এটা সৰু আভাগ দিও তোমালোকক এই ফোৰ্স টো হয় কি আসলতে ইয়াত চোৱা London force or dispersion force কি হৈছে কেনেকে ফৰ্ম হৈছে suppose ইটো atom A this is non polar this is atom B this is non polar এটি non polar atom দুইটা আছে এটা কি হৈ গৈছে এটা কি হৈছে এই যে ইয়াত this is the electron density সো আমি জানো নিউক্লিয়াছৰ সাইড ইলেক্ট্ৰন মুভ হৈ আছে ৰিমুভ হৈ থাকে এটা কি হৈছে খুব কম সময়ৰ কাৰণে ইনস্ট্যান্টেনিয়াসলি কি হৈ যায় তোমাৰ এটম তোৰ এটা পাৰ্টত ইলেক্ট্ৰন ডেন্সিটি কি হৈ গৈছে ইনক্ৰিজ হৈছে দেন দা ৰিচ পাৰ্ট যদি এটা পাৰ্টৰ ইলেক্ট্ৰন তো ডেন্সিটি খুব কম হয় কাৰণে ডেভেলপড হৈ গৈছে তেলে এফালে ডেল নেগেটিভ ডেল পজিটিভ হৈ গৈছে এই এটা কি বুলি কোৱা আছে এটো কোৱা মোমেন্টাৰী ডাইপোল হৈছে তাৰ পিছত কি হৈছে নেইবৰিং যেটো এটমত হৈছে এই মোমেন্টাৰী ডাইপোল নেইবৰিং এটমত কি ফৰ্ম কৰিছে ইনডিউস ডাইপোল ফৰ্ম হৈছে কাৰণ পজিটিভ এ ইয়াৰ নেগেটিভ খিনি এট্ৰাক্ট কৰি আনিছে সো এটাৰ মাজত কি হৈছে এটো ডাইপোল ইয়াত ডাইপোল হৈছে এটাৰ মাজত যেটো ফোৰ্স অফ এট্ৰাকচন হৈছে হে ফোৰ্স অফ এট্ৰাকচন তোকে কি বুলি কোৱা হৈছে লণ্ডন ফোৰ্স অফ এট্ৰাকচন বুলি কোৱা হৈছে আৰু this force of attraction is very weak force of attraction ইয়াত চাও এতিয়া আমি properties চাম একাৰণে যেটো লণ্ডন ফোৰ্স এণ্ড ডাইপোল dispersion force হৈ আছে গতিকে it is soft or non conductor of electricity soft হয় কাৰণ এৰ force of attraction to very less they have low melting points and usually liquids or gases state at room temperature is a polar molecular solid in this solid constituent particles are polar such as HCl solid sulfur dioxide etc sulfur dioxide etc molecules are held together by relatively strong dipole interaction that means কি হৈছে molecules intermolecular force of attraction কি হয় binding force of attraction in polar molecules together কি হৈছে strong dipole interaction এটো তোমালোকে ক্লাস 11 দত পঢ়ি আহিছা dipole interaction কোনটো হয় সো এটা তোমালোকক যদি মই দেখুৱা what is dipole interaction তোমালোকে ইয়াত চাব পাৰা ইয়াত চোৱা suppose HCl molecule এটাৰ কি আছে ইলেক্ট্ৰনিক ডিফাৰেন্স আছে ক্লোৰিনৰ ইলেক্ট্ৰনিক বিটা হাইড্ৰোজেনতকে বেছি এখানে ইয়াত কি আছে ডেল নেগেটিভ ফৰ্ম আছে ইয়াত কি আছে ডেল পজিটিভ ঠিক আছে the neighboring molecule to কি আছে HCl molecule ডেল পজিটিভ ডেল নেগেটিভ এই যে পজিটিভ ডেল নেগেটিভ ফৰ্ম হৈছে এটি হৈছে পার্মানেন্ট ডাইপোল এতিয়া কি হৈছে neighboring molecule দুটাৰ মাজত কি হৈছে ডেল নেগেটিভৰ এটো molecule the neighboring molecular del positive হল কি আছে এটা force of attraction so this force of attraction is called dipole interaction they also have soft and low melting point but higher than non-polar molecular solid non-conductor of electricity however they may conduct in aqueous so hydrogen bonded molecular solid okay hydrogen bonded molecular solid কি হয় constituent particles are molecules containing hydrogen bonding to fluorine, oxygen and nitrogen atoms. Example, water. So what is called hydrogen bond? So hydrogen bond কাক কয়? So here is a suppose hydrogen atom কি হ'ব লাগিব highly electronic atom such as fluorine হ'ব পাৰে nitrogen হ'ব পাৰে or oxygen. This fluorine, nitrogen, oxygen is highly electronegative and small element. কি হৈছে hydrogen লগত কি হৈ থাকিব লাগিব bond form কৰি থাকিব লাগিব আৰু next hydrogen bond কেনেকে ফৰ্ম হয় এতে suppose hydrogen fluoride আছে that is electronic difference আছে del positive that is del negative এতিয়া কি হৈছে এই highly electronegative
যেটো এটম আছে হি কি হ'ব তোমাৰ নেইবৰিং হাইড্ৰোজেন ফ্লুৰাইড মলিকুলৰ লগত কি হৈছে এটা ফোর্স অফ অ্যাট্রাকশন দা অ্যাট্রাক্ট হৈ আছে এই ফোর্স অফ অ্যাট্রাকশন তো কি হ'ব তোমাৰ হাইড্ৰোজেন বন্ড বুলি কোৱা হৈছে এটা কথা হল কি সো হেতি হাইড্ৰোজেন বন্ড ফৰ্ম কৰিছে যদি ফ্লোৰিনটো হাইড্ৰোজেনৰ লগত বন্ধ হৈ থাকিব এটো এটা ভেৰি ইম্পৰ্টেন্ট পইণ্ট আছে তোমালোকৰ হাইড্ৰোজেন বন্ড ফৰ্ম হ'ব কাৰণে কি হ'ব লাগিব হাইড্ৰোজেনৰ লগত যেটো এটম বন্ডেড হৈ থাকিব তাৰ ইলেক্ট্ৰনিক সদায় বেছি হ'ব লাগিব এটা হাইড্ৰোজেন ক্লোৰাইড আছে ইয়াৰ কি কয় আমি পঢ়ি আইছো আগতে এই ডাইপল ডাইপল ইন্টাৰেকশন ফৰ্ম কৰিছে কাৰণ ক্লোৰিনৰ ইলেক্ট্ৰনিগেটিভিটি ইজ লেছ দেন ফ্লোৰিন ঠিক এদৰে তোমাৰ ওয়াটাৰ আমি যদি আইস আইসক যদি ওয়াটাৰ মলিকুল সো কি আছে এটা ওয়াটাৰ মলিকুল অক্সিজেন এটমটোৱে নেইবৰিং ওয়াটাৰ মলিকুল হাইড্ৰোজেনৰ লগত কি হৈছে হাইড্ৰোজেন বন্ডিং ফৰ্ম হৈছে এগেইন ইয়াত দুটা লোন পেয়াৰ ইলেক্ট্ৰনছ আছে এখানে দুটা হাইড্ৰোজেন বন্ড ফৰ্ম হৈছে আকৌ দিস ওয়াটাৰ মলিকুল কি হৈছে তোমাৰ নেইবৰিং ওয়াটাৰ মলিকুল হাইড্ৰোজেনৰ লগত কি হৈছে হাইড্ৰোজেন বন্ড ফৰ্ম হৈছে দ্যাট মিন্স ইয়াত আমি কি দেখিছো দিস অক্সিজেন এটমটোৱে কি হৈছে তোমাৰ দুটা হাইড্ৰোজেন এটমৰ লগত কি হৈছে তোমাৰ দিস ইজ কোভ্যালেন্ট বন্ড দুটা কোভ্যালেন্ট বন্ড ফৰ্ম হৈছে আৰু দুটা নেইবৰিং হাইড্ৰোজেন ওয়াটাৰ মলিকুলৰ হাইড্ৰোজেন এটমৰ লগত কি হৈছে দুটাল হাইড্ৰোজেন বন্ডিং ফৰ্ম হৈছে আৰু ইয়াত কিছুমান কি আছে ভ্যাকেন্ট স্পেস আছে এটো মনত তোমালোকৰ আছে মই এখিনি তোমালোকৰ ফাৰ্স্ট ইয়াৰ কথা কৈ আছে দিস ভ্যাকেন্ট স্পেস আছে আৰু যেটো প্ৰেজেন্স অফ ভ্যাকেন্ট স্পেস সো আইস ইজ লাইটাৰ দ্যান ওয়াটাৰ ওকে সো আইস ইজ লাইটাৰ দ্যান ওয়াটাৰ এটো সদায় মনত ৰাখিবা নেক্সট আইছে So yet আমি আকৌ পঢ়ো হাইড্ৰোজেন বন্ডেড মলিকুলাৰ সলিডত কি হৈছে তোমাৰ কনস্টিটুয়েন্ট পাৰ্টিকলস are molecules containing hydrogen bonding to fluorine oxygen and nitrogen atom example water ice non conductor electricity volatile liquids are soft solid under room temperature and pressure binding force এটো সদায় মন ৰাখিবা হেতৰ যেটো বাইন্ডিং ফোর্স লে মলিকুল বিলাক মাজত হেতু হৈছে হাইড্ৰোজেন বন্ডিং সো তোমালোকৰ এক্সাম্পল মই দেখাইছো আইস ওয়াটাৰ this is ice ইয়াত আইসত কি হৈছে তোমাৰ যেটো বাইন্ডিং ফোর্স আছে এটো মলিকুলাৰ যেটো বাইন্ডিং ফোর্স আছে বাইন্ডিং ফোর্স তো তোমাৰ কি হৈছে হাইড্ৰোজেন বন্ড দিস ইজ দা হাইড্ৰোজেন বন্ড দেখিবা নেক্সট আছে আয়নিক সলিড সো আয়নিক সলিড তোমালোকৰ প্ৰ্যাকটিকেলত ৰুমত যিবিলাক তোমালোকে ফাৰ্স্ট ইয়াৰ কৰি আহিছিলা salt analysis so suppose sodium chloride salt analysis কৰিছিলা these are the ionic salt so ইয়াত আমি তোমালোকে কি দেখিছিলা আয়নিক সলত যেটো কনস্টিটুয়েন্ট পাৰ্টিকলস আছিল হেতু কি হৈছে সদায় পজিটিভ এন্ড নেগেটিভ চাৰ্জ আয়ন সাপোজ ইয়াত কি আছে সোডিয়াম পজিটিভ এন্ড ক্লোৰাইড নেগেটিভ সদায় মনত ৰাখিবা আয়নিক যেটো সলিড আছে হেতৰ কনস্টিটুয়েন্ট পাৰ্টিকলস তো তোমাৰ কি হ'ব তোমাৰ পজিটিভলি চাৰ্জ এন্ড নেগেটিভলি চাৰ্জড are positive and negatively charged ions and held together by strong electrostatic force of attraction and arranged in a regular fashion throughout the solid. Example salt like sodium chloride, potassium chloride, magnesium oxide, barium sulfate, sodium sulfate, etc. Hard but brittle. Insulator in solid state but conductor in molten state and in aqueous. Eti very hard হয় এটা হার্ড কেলে বুলি কৈছে হেতি এটাৰ মাজত কি থাকে এটো সোডিয়াম পজিটিভ আয়ন আছে ক্লোৰাইড নেগেটিভ আয়ন আছে এটো পজিটিভ আয়ন নেগেটিভ আয়ন এটাৰ মাজত কি আছে কুলম্বিক ফোর্স অফ অ্যাট্রাকশন হৈছে যেটো কুলম্বিক ফোর্স অফ অ্যাট্রাকশন হৈছে হেতৰ তোমাৰ কি হৈছে এটি হার্ড হয় কিন্তু ব্ৰিটেল বুলি কৈছে ঠিক আছে এটি যেতিয়া তোমাৰ সোডিয়াম ক্লোৰাইড যেতিয়া হেতি সলিড ষ্টেটত থাকে যেতিয়া সলিড ষ্টেটত থাকে এটি ইলেক্ট্ৰিচিটি কন্ডাক্ট কৰিব নোৱাৰে কিন্তু হেতক যেতিয়া আমি একুৱাস সলিউশনত তোমাৰ কি হয় সোডিয়াম ক্লোৰাইডক যেতিয়া আমি একুৱাস সলিউশনত যেতিয়া আমি কি কৰো এটো দিস ইজ ওয়াটাৰ যদি একুৱাস সলিউশনত আমি কি কৰিব পাৰো ডিজলভ যেতিয়া হৈ যাব তেতিয়া কি হৈ যাব ই আয়ননে কনফাৰ্ম হৈ যাব দিস আয়ন কি হ'ব এট মুভ কৰিব পাৰিব সো therefore it conduct electricity কোনে আয়নিক সলিডে in aqueous solution or molten state so therefore it has very high melting point and boiling point next solid আহিছে metallic so metallic solid হুমুৱা আগতে পঢ়া আগতে আমি metallic bonding কাক কৈ জানিলো আমি মেটেল দেখিছো আমি চকু আগত দেখি আছো আয়ৰন কপাৰ নিকেল অল সাজ মেটালস এটা কথা হল কি এই মেটেল বিলাক আয়ন এনাৰ্জি কম হয় সো আয়ন এনাৰ্জি কম হোৱাৰ কাৰণে এই ভ্যালেন্স ইলেক্ট্ৰন বিলাক কি কৰিব পাৰে লেস টাইটলি কি হৈ থাকে বাউন্ড কৰি ৰাখে আৰু হে লেস টাইটলি বাউন্ড হৈ থকাৰ কাৰণে ভ্যালেন্স ইলেক্ট্ৰন বিলাক কি হয় তোমাৰ উইদিন দা মেটালিক ক্ৰিষ্টেলত কি হৈ থাকে হেতি ফ্ৰীলি মুভ কৰি থাকে আৰু হেকাৰণে মেটেল এটাত দুটা পার্ট থাকে এটা আছে পজিটিভ পার্ট আৰু এটা আছে ভ্যালেন্স ইলেক্ট্ৰন পার্ট আৰু পজিটিভ পার্টটো কি বুলি কোৱা হৈছে পজিটিভ পার্টটো কাৰ্নেল বুলি কোৱা হৈছে আৰু সেই ভ্যালেন্স ইলেক্ট্ৰন যিবিলাক তোমাৰ মেটেলত থাকে সেইবিলাক ভ্যালেন্স ইলেক্ট্ৰন কি হয় এখন সাগৰত ফ্লোটিং হোৱা আগতে কি হৈ থাকে ইয়াতো ফ্লোটিং হৈ থাকে আৰু পজিটিভ যিবিলাক আয়ন আছে দিস ইজ কাৰ্নেল বিলাক কি হয় সেই সি খনত কি হৈ থাকে সেই সাগৰখনত কি হৈ থাকে ইমাৰ্সড হৈ থাকে এখানে ইয়াত কৈছে the constituent particles are positive ions in a sea of delocalized electrons
এতিয়া কথা হৈছে কি এই পজিটিভ যেটো কাৰ্নেলছ আছে তাৰ সাৰাউণ্ডিংত কি আছে নিগেটিভ আয়ন বিলাক থাকে that means ইলেক্ট্ৰন বিলাক আছে আৰু এই ইলেক্ট্ৰন বিলাক কি হৈছে ইয়াত মুভ হৈ থাকে আৰু সাইমultaneously সময়ত কি হয় attraction হয় between the কি হৈছে তোমাৰ mobile electrons and positively charged ions this attraction is called metallic bonding so ইয়াত তোমালোকক কৈছে attractive force is metallic bonding that means metallic solid যে constituent particles আছে তাহাতৰ যেটো তোমাৰ attractive force আছে এটো কি বুলি কৈছে metallic bonding বুলি কোৱা হৈছে it is the electrostatic attraction between positive ions kernels and the electron that means যেটো ইলেক্ট্ৰন তোমাৰ আছে যিখিনি ইলেক্ট্ৰন ইয়াত আছে যিখিনি ইলেক্ট্ৰন আছে তাৰ লগত কি হয় এই পজিটিভ আয়ন বিলাকে কি হয় এটা ইলেক্ট্ৰোষ্টিক ফোর্স অফ অ্যাট্ৰাকশন হয় তাকে কি বুলি কোৱা আছে মেটালিক বন্ড বুলি কোৱা আছে due to the presence of this electrons these free electrons কি হয় তোমাৰ good conductor of heat and electricity metal have luster and color in certain cases so metal কি কাৰণে luster property দেখুৱায় therefore presence of free electrons so they are malleable and ductile so last তোমালোকৰ আৰু এটা covalent or network or solid so yet constituent particles are atoms generally belongs to non-metal which are bonded together by continuous network of strong covalent bonds forming a giant 3D molecules so that means যেটো আমাৰ তোমালোকৰ কোভ্যালেন্টৰ নেটৱৰ্ক সলিডত কি হৈছে নেটৱৰ্ক সলিডত তোমালোকৰ ইয়াত কি হয় কনস্টিটুয়েন্ট পাৰ্টিকুলাৰ এটমছ হয় আৰু এটম বিলাক তোমাৰ কি হয় ষ্ট্ৰং কোভ্যালেন্ট বণ্ডৰে কি হৈছে বাইন্ড হৈ এটা নেটৱৰ্ক টাইপ ষ্ট্ৰাকচাৰ ফৰ্ম হয় যদি এটা নেটৱৰ্ক টাইপ ষ্ট্ৰাকচাৰ ফৰ্ম হয় হেকানে এটা কি বুলি মলিকুল বুলি কোৱা হয় জিয়ান্ট মলিকুল বুলি কোৱা হয় আৰু এটি হঠাৎ 3D ফৰ্ম আমি যিমানখিনি নেচাৰ আছে মেটেলছ বা যিখিনি সলিড আছে সকলো 3D ফৰ্ম আছে আমি এখানে 3D মলিকুল বুলি কোৱা হৈছে এক্সাম্পল ডায়মণ্ড কোৱাৰ্টজ গ্ৰাফাইট এটসেট্ৰা these are insulators but except graphite আমি কি কেনে গ্ৰাফাইট it is conductor of electricity আমি পঢ়িম this is hard generally covalent solid la hard হয় so কি কাৰণে hard আমি এটা এক্সাম্পল দিম ডায়মণ্ড দি বুজাই দিম next extremely high melting point কিন্তু ইয়াতো হাৰ্ডত তোমাৰ এক্সেপ্ট আছে গ্ৰাফাইট ইট ইজ সফট সো আমি ইয়াত দুটা এক্সাম্পল দিছো এটা হৈছে তোমাৰ ডায়মণ্ড আৰু এটা হৈছে তোমাৰ কি হৈছে গ্ৰাফাইট ইয়াত চোৱা আমি ডায়মণ্ডত কি দেখিছো ইজ কাৰ্বন এটম ইজ sp3 hybridized ইজ কাৰ্বন এটম sp3 hybridized ইজ sp3 hybridized কাৰ্বন এটম বন্ডেড হৈ আছে নেইবৰিং কি আছে 4 কাৰ্বন এটমৰ লগত হৈ আছে tetrahedral bond 4 কাৰ্বন এটমত হৈ আছে again this carbon atom আকোটাৰ চাৰিটা কাৰ্বন এটমৰ লগত বন্ধ হৈ আছে দেখিছা সো এটো এটা কাৰ্বন এটম সো চাৰিটা কাৰ্বন এটমৰ বন্ধ হৈছে দ্যাট মিন্স এনেকে কি হৈছে এটা নেটৱৰ্ক টাইপ ষ্ট্ৰাকচাৰ ফৰ্ম হৈছে আৰু এটা নেটৱৰ্ক টাইপ ষ্ট্ৰাকচাৰ ফৰ্মৰ কাৰণে হেতি কি হয় হাৰ্ড হয় কাৰণে ডায়মণ্ড ইজ ভেৰি হাৰ্ড আৰু কাৰণে হেতৰ মেল্টিং পইণ্ট কি হৈছে এক্সট্ৰিমলি হাই কিন্তু এক্সেপশন যদি আমি চাওঁ গ্ৰাফাইট সো গ্ৰাফাইটত যদি চাওঁ আমি ইজ কাৰ্বন এটম ইজ sp2 hybridized and is sp2 hybridized carbon atom bonded to কি আছে neighboring 3 carbon atom so এনেকে কাৰ্বনটা কি ফৰ্ম হৈছে এটা হেক্সাগন ফৰ্ম হৈছে আৰু এনেকে হেক্সাগন ফৰ্ম হৈ এটা কি আছে লেয়াৰ ফৰ্ম হৈছে ঠিক আছে আৰু হেতৰ কি আছে এটা লেয়াৰ ইটো লেয়াৰ ওপৰত থাকে গতিকে এটা লেয়াৰ ইটোৰ ওপৰত লগত থাকা কি হৈছে তোমালোকে ফাৰ্স্ট ষ্টেপ পঢ়ি আহিছিলা এটা লেয়াৰ ইটো লেয়াৰ মাজত কি আছে ভান ডাৰ ওয়ালছ ফোৰ্স অফ এট্ৰাকচন হৈ থাকে এটা লেয়াৰ ইটো লেয়াৰ লগত এটা যেতিয়া ভান ডাৰ ওয়ালছ ফোৰ্স অফ এট্ৰাকচন হৈ থাকে হেকানে এটো ভেৰি উইক ফোৰ্স অফ এট্ৰাকচন হেকানে এটি কি হয় সফট হয় গ্ৰাফাইট সফট হয় এগেইন গ্ৰাফাইট ইজ ইউজড এজ এ conductor why graphite is used as a conductor তোমার ভ্যালেন্স চাৰিটা ইলেক্ট্ৰন থাকে তিনটা ইলেক্ট্ৰনে কি আছে তোমাৰ তিনটা বন্ড ফৰ্ম কৰি আছে বাট যেটো ইলেক্ট্ৰন আছে যেটো এক্সট্ৰা ইলেক্ট্ৰন ফ্ৰী ইলেক্ট্ৰন আছে হি কি হ'ব পাৰে হি ইয়াত কি হৈ থাকে delocalize হৈ থাকে due to presence of this free electron in graphite therefore it helps to conduct electricity in graphite therefore graphite is act as a conductor ঠিক আছে আজি আমি এখানে ডিফারেন্ট ক্রিস্টালাইন সলিডৰ আমি ক্লাসিফিকেশন করি আমি তার ডিফারেন্ট সলিড খিনি আমি পঢ়িলো নেক্সট আমি স্ট্রাকচার বিষয়ে সোমাই যাম সো তাৰ আগতে তোমালোকে এই দুটা ভিডিও চাবা পার্ট 1 এন্ড পার্ট 2 যদি কিবা বুজি নোপোৱা কমেন্ট কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা শেয়াৰ কৰিবা যাতে
সেকেন্ড ইয়াৰ যিমান আছে ষ্টুডেন্ট সকলোখিনি ষ্টুডেন্টে গৈ আমাৰ ভিডিঅ'খিনি পায় আৰু তেওঁলোকে যদি আমাৰ পৰা কিবা এটা যদি লাভ হয় আমিও মনটো ভাল লাগিব আৰু তেতিয়াহে আমি ভৱিষ্যতে আৰু ভিডিঅ' বনাই যাবলৈ আমি সাহস পাম ধন্যবাদ